নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। কিয়নো ৰূপাইহাটৰ আমবাগানৰ উত্তৰ বেলগুৰিত মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটো ওচৰৰে আশা মণ্ডল নামৰ এগৰাকী বিকলাংগ যুৱতী। যোৱা বৃহস্পতিবাৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল 18 বছৰীয়া বিকলাংগ যুৱতীগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আছিল যদিও আজি পুৱা ওচৰৰে থকা এটা পুখুৰী পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। কোনোবা দুৰ্বৃত্তই অপকৰ্ম কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুনৰবাৰ জনাই গৈছোঁ এটা ব্ৰেকিং নিউজ। কিয়নো ৰূপাইহাটৰ আমবাগানৰ উত্তৰ বেলগুৰিত মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটোৰ ওচৰৰে আশা মণ্ডল নামৰ এগৰাকী বিকলাংগ যুৱতী। যোৱা বৃহস্পতিবাৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল 18 বছৰীয়া বিকলাংগ যুৱতীগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আছিল যদিও আজি পুৱা ওচৰৰে থকা এটা পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। কোনোবা দুৰ্বৃত্তই অপকৰ্ম কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উত্তৰ বেলগুৰি 7 নম্বৰ ঠাই। এইটো ঘটনাটো মানে বৃহস্পতিবাৰে সন্ধিয়া 5টা বজাত এইটো আমাৰ এইটো অনুষ্ঠানৰ ইয়াত মানে বহি আছিলে। আমাৰ মানে ভণ্টিটো কথা পাতিব মানে নোৱাৰে, ভালকৈ মানে খোজকাঢ়িব নোৱাৰে, বিকলাংগ হয় এইটো সৰুৰ পৰাই। তাৰপিছত আমি বিচাৰি আছো 2টা-3টা মান ৰাতিও বিচাৰিছো, পোৱাই নাই। আৰু ৰাতিপুৱা আকৌ 4টা বজাত ওলাই গৈছো মই বিচাৰিবলৈ। লাওখা, আমবাগান, বুৰবান্ধা, এইটো লাইলৰি বিভিন্ন জাগাত বিচাৰি কৰিছো, তাক পোৱা নাই। মোৰ ভণ্টি নামটো আশা মণ্ডল। বয়স 18 বছৰ। 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল। আজি 3 দিন, বৃহস্পতিবাৰ মই আজি পুখুৰী মানুহে পালে আৰু ক'ত পাইছে? পুখুৰীত কেনেকুৱা অৱস্থাত পাইছে? উল্টাই আছে, মৃত অৱস্থায় পাইছে। আপোনালোক কিবা সন্দেহ হয় নেকি কি কাৰণত ইয়াত আহিলে বা কি কথা? আমাৰতো সন্দেহ কিনো মানে ৰেপ কৰি পেলাই গৈছে, এনেকুৱা সন্দেহ হয় আমাৰ। আপুনি পৰিয়ালৰ মানুহ? আপোনাৰ কি হয়? ভণ্টি হয় মোৰ। আৰক্ষীক খবৰ দিছে নে নাই? আৰক্ষীৰ খবৰ দিছো, আৰক্ষী আহি আছে। এইটো কোন থানা এলেকাধীন? এইটো ৰূপহী থানা। আমবাগান আউটপোষ্ট। আমবাগান আউটপোষ্ট। আপোনালোকৰ সন্দেহ কি হৈছে বুলি কৈছে? ৰেপ কৰি কোনোবাই পেলাই থৈ গৈছে। খোজকাঢ়িব নোৱাৰে, কেনেকৈ যাব আহিব? বিকলাংগ আছিলে।